নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ল'ৰাৰ লগত এফালে ওলাইছোঁ, এটা নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিম। আৰু এয়া মই ৰাতিপুৱাতে ভোগ বনাই আছোঁ, যিটো পায়স ক্ষীৰ। আৰু এটা নিয়ম কৰিবৰ কাৰণে আজি যিহেতু নতুনকৈ ষ্টাৰ্ট কৰা হ'ব, ক্ষীৰ বনাই আছোঁ। আৰু এয়া আমডালি গাঁঠিছোঁ, যিহেতু আজি প্ৰথম দিন অলপ কিছু নিয়ম কৰিব লাগিব। আৰু এয়া দেখিছেনে, আমডালি গাঁঠি থকা হৈছে। খুব ভাল লগা দিন আজি আমাৰ পৰিয়ালৰ কাৰণে, যিহেতু খুব ফূৰ্তি। যিহেতু আমি আজি নতুনকৈ এটা খাদ্যৰ ষ্ট'ৰ আৰম্ভ কৰিম মৰাণ পেটুৱা দলঙত। খুব ভাল লগা এটা আমাৰ পৰিয়ালৰ কাৰণে খুব ফূৰ্তি। আৰু এই নিয়ম নীতিখিনি এতিয়া ভকত বৈষ্ণৱে কৰি আছে। যিহেতু এয়া দেখিছে নহয়, চাকি বন্তি ধূপ চাকি জ্বলাই ভকত বৈষ্ণৱে এয়া নিয়ম নীতিখিনি কৰি আছে, যিহেতু আজি প্ৰথম দিন। এয়া ভকত বৈষ্ণৱ। আৰু খুব ভাল লগা আজি আমাৰ পৰিয়ালৰ কাৰণে খুব ভাল লগা মুহূৰ্ত, খুব ভাল লগা। এয়া গৃহস্থই সেৱাভাগ ধৰিছে, প্ৰভু শ্ৰীচৰণত সেৱা জনাই, বিশ্বকৰ্মাক সেৱা জনাই। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টি ভাল পায়, যিবিলাক মোৰ নতুন ভিউৱাৰ্ছ, ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ প্ৰয়োজন হ'লে আমাৰ মৰাণৰ দোকানলৈ আহিব, গগৈ এণ্টাৰপ্ৰাইজ, মৰাণ পেটুৱা দলং। আপোনালোকৰ প্ৰয়োজন হ'লে আহিব পাৰে, হ'লচেলাইত দিয়া হ'ব। এয়া দেখিছেনে ভোগ। এতিয়া নিয়ম নীতিখিনি হৈ যোৱাৰ পাছত ভকত বৈষ্ণৱ আৰু আলহী অতিথিৰ কাৰণে এয়া ভোগ বিতৰণ কৰা হৈছে। ভোগকণ গ্ৰহণ কৰিব। এয়া ভকত বৈষ্ণৱে ভোগকণ গ্ৰহণ কৰিছে। খুব ভাল লগা এটা মুহূৰ্ত আজি। এয়া দেখিছে ন, আজি গোটেই দিনটো আলহী অতিথিক শুশ্ৰূষা কৰা হ'ব। আৰু মই বস্তুবিলাক কিছু পৰিমাণহে আমাৰ দোকানত আজি যিহেতু প্ৰথম ষ্টাৰ্ট হৈছে। আৰু এয়া ফেঞ্চিং, আমাৰ এটি সৰুকৈ ফেঞ্চিঙৰ ফেক্টৰী আছে। আপোনালোকে প্ৰয়োজন হ'লে যোগাযোগ কৰিব পাৰে গগৈ এণ্টাৰপ্ৰাইজত, মৰাণৰ পেটুৱা দলঙত কৰিব পাৰে। ঘৰতে আছে সৰু এটা ফেঞ্চিঙৰ ফেক্টৰী, নিজৰ হাতেৰে বনোৱা হয়। আপোনালোকে প্ৰয়োজন হ'লে যোগাযোগ কৰিব, মৰাণ পেটুৱা দলং। আৰু এয়া আলহী অতিথি। আৰু যিহেতু আজি নতুন প্ৰথম গোটেই বস্তুবিলাক ভৰাব পৰা নাই, কিছুমান বস্তুহে ভৰোৱা হৈছে। এই ফেঞ্চিংবিলাক আমাৰ নিজৰ এটা সৰু ফেক্টৰীতে বনোৱা হয়। আৰু এই বাকী বস্তুবিলাক বাৰু অনা হৈছে। এয়া বস্তু খুব কমকৈ অনা হৈছে, যিহেতু আজি প্ৰথম দিন। আৰু লাহে লাহে গোটেই বস্তুখিনি অনা হ'ব। আপোনালোকৰ সুবিধাৰ কাৰণে যিবিলাক প্ৰয়োজন হয় ৰাইজৰ কাৰণে, গোটেই বস্তুখিনি আমাৰ খাদ্য ষ্ট'ৰত ৰখা হ'ব। আৰু যিহেতু আজি প্ৰথম কাৰণে খুব কমকৈ বস্তু দেখা পোৱা গৈছে। এইবিলাক আমাৰ নিজৰ ফেক্টৰীতে বনোৱা হয়।